আজি কামৰূপ জিলাৰ হেলথ ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰা গ'ল, কাম কাজৰ সমীক্ষা হ'ল আৰু মই ভাবোঁ যে কামৰূপ জিলাই ভাল প্ৰদৰ্শন কৰি আছে। ভৱিষ্যতৰ দিনত আৰু মানদণ্ডটো ভাল কৰাৰ কাৰণে আমি আলোচনা কৰিলোঁ আৰু এটা সিদ্ধান্ত লোৱা গ'ল যে কামৰূপ জিলাক এক আদৰ্শ স্বাস্থ্য জিলা হিচাপে আমি কেনেকৈ গঢ় দিব পাৰোঁ তাৰ ওপৰতো আলোচনা হ'ল আৰু সকলো আমাৰ চিকিৎসক ডক্টৰ বিষয়াসকলে স্বাস্থ্য বিভাগৰ এটা সিদ্ধান্ত লৈছে যে আমাৰ যিমান ব্লক আছে হেল্থ ফেচিলিটি আছে সকলোতে আমি অনলাইন যোগেদি ই হস্পিটেল যিটো প্ৰগ্ৰেম যিটো আমি ইমপ্লিমেণ্ট কৰিম আৰু মাৰ্চ মাহৰ ভিতৰত কামৰূপ জিলাৰ প্ৰত্যেকটো হস্পিটেল এই হস্পিটেলৰ লগত জড়িত হ'ব আৰু ৰোগীসকলে ভাল চিকিৎসা পাব, কোনো ধৰণৰ অসুবিধা তেখেতসকলৰ নহয়। ডক্টৰৰ এপইণ্টমেণ্টে হওক, OPDয়ে হওক, আৰু আমাৰ হাততো এটা ৰেকৰ্ড থাকিব যে জিলাখনত কোনটো বিভাগত কিমানজন ৰোগী আহিছে, তাৰ হিচাপত ডক্টৰ দিয়া, তাৰ হিচাপত বেলেগ সুবিধা দিয়া এটা ব্যৱস্থা আমি কৰিম। মই ভাবোঁ যে এটা ভাল দিশত আমি কামৰূপ জিলাক লৈ যাব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।